ঐশ্বৰ্য বিভূতি ধন টকা পইচা যিমানেই নাথাকক লাগিলে মনৰ শান্তিটো যেতিয়া থাকিব এই মনৰ শান্তিটোহে আমাৰ জীৱনৰ প্ৰকৃত সমৃদ্ধি হয়। নমস্কাৰ, মই শেৱালী। মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হৈছে প্ৰকৃত আৰাম বা প্ৰকৃত সমৃদ্ধি, যিটো আমাৰ আভ্যন্তৰীণ শান্তিত নিহিত হৈ থাকে। ইয়াৰ অৰ্থ হৈছে যে বাহ্যিক বস্তুতকৈ আমাৰ ভিতৰত থকা প্ৰকৃত সন্তুষ্টি আৰু প্ৰকৃত শান্তিয়ে হৈছে আমাৰ সমৃদ্ধি বা আমাৰ ধন। ধন মানে ইয়াতে টকা পইচাৰ কথা বুজোৱা নাই। আমাৰ ভিতৰত যিটো বহুতো থকাৰ পিছত যিটো আমাৰ শান্তি হয়তো কেতিয়াবা আমাৰ নাথাকে, কিন্তু সেই কিছুমান বস্তু নথকাৰ পিছতো যদি আমি শান্তিত থাকিব পাৰোঁ, সেই কথাটোহে বুজাব বিচৰা হৈছে। জীৱন নিৰ্বাহৰ বাবে আমাক সকলোকে ধন টকা পইচা এইসমূহ লাগিবই। এই বস্তুবোৰ আমাৰ নহ'লে নহয় বাৰু, সকলোকে লাগিবই। কিন্তু যিসকল ব্যক্তিৰ বহুতো ধন টকা পইচা আছে, ডাঙৰ গাড়ী মটৰ আছে বা এটা আড়ম্বৰপূৰ্ণ ঘৰ আছে, কিন্তু সেই ব্যক্তিসকল যদি অহৰহ মানসিক চাপ আৰু উদ্বিগ্ন হৈ থাকে, তেনেহ'লে তেওঁলোক বাৰু প্ৰকৃততে সুখী নে? আনহাতে সাধাৰণ জীৱন যাপন কৰা, মনৰ শান্তি আৰু ভাৰসাম্য থকা সেই ব্যক্তিসকলেহে জীৱনৰ প্ৰকৃত সেই বিলাসিতাটো অনুভৱ কৰিবলৈ সক্ষম হয়। আমি প্ৰায়েই ভাবোঁ যে প্ৰকৃত বিলাসিতা বাহ্যিক বস্তুত নিহিত হৈ থাকে। আমাৰ সেইটো ধাৰণা সকলোৰে আছে, কিন্তু বাস্তৱত যেতিয়া আমাৰ হৃদয়ৰ ভিতৰত শান্তি থাকিব, তেতিয়াহে আমি জীৱনৰ প্ৰকৃত সোৱাদ ল'বলৈ সক্ষম হ'ব পাৰিম। এয়াই হৈছে আমাৰ প্ৰকৃত সমৃদ্ধি। কাৰণ যেতিয়া আমাৰ মনটো শান্ত হৈ থাকিব, তেতিয়া আমি প্ৰতিটো মুহূৰ্ততে জীৱনৰ প্ৰতিটো মুহূৰ্ত সম্পূৰ্ণৰূপে আমি উপভোগ কৰিবলৈ পাৰিম। আমাৰ কোনো অপ্ৰয়োজনীয় হুলস্থুল নোহোৱাকৈ যেতিয়া আমি এটা সাধাৰণ জীৱন যাপন কৰোঁ বা জীৱন নিৰ্বাহ কৰিবলৈ লওঁ, আমাৰ মনটোক যেতিয়া আমি শান্ত কৰি ৰাখিব পাৰিম, তেতিয়া আমি আৱিষ্কাৰ কৰিব পাৰিম যে সুখ বা শান্তি সেইটো বাহ্যিক বস্তু নহয়, ই আমাৰ ভিতৰৰ নিস্তব্ধতাৰ মাজতে এই শান্তিটো নিহিত হৈ থাকে। এয়াই হৈছে আমাৰ প্ৰকৃত বিলাসিতা বা ঐশ্বৰ্য বুলি কয়, সমৃদ্ধি বুলি কয়, যি বুলি ভাবে আপোনালোকে। গতিকে শেষত আমি এই কথাটো মন কৰিব লাগিব যে জীৱনৰ প্ৰকৃত শান্তি আৰু সন্তুষ্টি হৈছে সেই অমূল্য বস্তু, যিয়ে আমাক জীৱনৰ প্ৰকৃত গুণগত মানৰ অনুভৱ দিয়ে। যেতিয়া আমি এই শান্তিটো আঁকোৱালি ল'ম, তেতিয়া আমাৰ জীৱনৰ যি অভিজ্ঞতা, আমাৰ সম্পৰ্কবোৰ আৰু জীৱনৰ প্ৰতিটো দিশেই এটা নতুন অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। সকলো থাকিলেও আমাৰ মনৰ শান্তিটো হৈছে আটাইতকৈ প্ৰয়োজনীয় বস্তু। যদি আপোনালোকে বহুতো চেষ্টা কৰিও সেই শান্তিটো আনিব পৰা নাই, তেনেহ'লে আপোনালোকে এবাৰ আপোনালোকৰ বাৰ্চটো ৰান কৰিব পাৰে। মই এগৰাকী এক্সেছ প্ৰেক্টিশ্যনাৰ হয়। আমাৰ মূৰৰ 32টা পইণ্টৰ ভিতৰতে এটা শান্তিৰ বাবেও পইণ্ট আছে। সেই পইণ্টত যদি বাৰ্চ ৰান কৰা হয়, তেনেহ'লে আপোনালোকে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে, তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।